নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ স্পন্দন কিতাপখনৰ অধ্যায় 1 আমাৰ চৌপাশৰ বান্দৰ আৰু টুকুৰা চৰাইৰ পাঠটিৰ যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ কৰি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 2 বান্দৰ আৰু টুকুৰা চৰাই পঢ়ু আহা এঘৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰাই বাহ সাজি বাস কৰিছিল এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল সিহঁতে আহাৰ বিচাৰি থাকোতে কিনকিনকৈ এজাক বৰষুণ আহিল তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ললে লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল লগতে ফেৰফেৰিয়া বতাহো বলিছিল বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল সিহঁত ঠাণ্ডাত ঠকঠককৈ কঁপিবলৈ ধৰিলে বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল তাৰে এটা চৰাই বান্দৰজাকক লাহেকৈ ক'লে তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে আমাৰ দৰে তোমালোকেও বাহ একোটা সাজি নলোৱা কিয় আমিচোন ঠোঁটেৰেই বাহ সাজি লৈছো চোৱা চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল তাৰে দুটামানে দাঁত নিকটাই খেকখেকাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাই থাকিল বৰষুণজাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল সিহঁতে চৰাইৰ বাহবিলাক টানি আজৰি ভাঙিবলৈ খুজিছিল তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে হে ৰ নাভাঙিবি চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে সকলোৱেতো বাহ সাজিব নাজানে তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল তো এইখিনি আছিলে পঢ়িব দিবলগীয়াখিনি এতিয়া মই ইয়াত থকা যিখিনি পাঠভিত্তিক ক্ৰিয়াকলাপ আছে আটাইখিনি ভালদৰে উত্তৰ সহ কৰি দিবলৈ চেষ্টা কৰিম এতিয়া আমাক পাঠভিত্তিক ক্ৰিয়াকলাপখিনি কি দিছে আমি চাই লৈছো 1 নম্বৰতে দিছে আলোচনা কৰো আৰু লিখো আহা প্ৰথমতে আলোচনা কৰিব দিছে তাৰ পিছত লিখিব দিছে ক প্ৰশ্নটোই দিছে টুকুৰা চৰাইবোৰে কোনজোপা গছত বাহ সাজি আছিল আমি যেতিয়া পাঠটি পঢ়িলো তেতিয়া আমি গম পাইছো যে টুকুৰা চৰাইবোৰে নাৰিকল গছত কি কৰি আছিল বাহ সাজি আছিল হয়নে এতিয়া আমি ইয়াৰে উত্তৰটো কেনে ধৰণে লিখিম মই এইখিনি দেখাই দিছো বহি এখনৰ পৰা আমি এনে ধৰণে উত্তৰটো লিখিব লাগিব একৰ ক বুলি দিয়া হৈছে উত্তৰ টুকুৰা চৰাইবোৰে নাৰিকল গছত বাহ সাজি আছিল সম্পূৰ্ণ বাক্যত লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে যে টুকুৰা চৰাইবোৰে নাৰিকল গছত বাহ সাজি আছিল তাৰ পিছৰ প্ৰশ্নটো আমাক কি দিছে অৰ্থাৎ খ প্ৰশ্নটো দিছে বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল বান্দৰজাকে বাগিচাখনলৈ কি বিচাৰি আহিছিল সুধিছে কি বিচাৰি আহিছিল আহাৰ বিচাৰি আহিছিল হয়নে তো ইয়াৰে উত্তৰটো আমি কেনে ধৰণে লিখিম যে বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল তে কি লিখিছো বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল তাৰ পিছত আমাক কি দিছে গ প্ৰশ্নটো দিছে বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল বান্দৰজাকে কিয় গছৰ তলত আশ্ৰয় ল'বলগীয়া হৈছিল সেইটো সুধিছে কিয় হৈছিল যেতিয়া বহুত কি দিছিলে বৰষুণ দিছিলে হয়নে আৰু বৰষুণ দিয়াৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে গছৰ তলত আশ্ৰয় ল'বলগীয়া হৈছিল তো আমি উত্তৰটো কেনে ধৰণে লিখিম মই ইয়াতে ধুনীয়াকৈ লিখি ৰাখিছো বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ আশ্ৰয় লৈছিল মই যেনে ধৰণে লিখিছো তেনে ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল আকৌ এবাৰ কৈ দিছো উত্তৰটো বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ আশ্ৰয় লৈছিল ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে ঠাণ্ডাত ঠকঠককৈ কোন কঁপিছিল ঠাণ্ডাত ঠকঠককৈ কোন কঁপিছিল সুধিছে আমি পাঠটি পঢ়োতে গম পাইছিলো নহয় কোন কঁপিছিল বান্দৰবোৰ কঁপিছিল হয়নে তো আমি উত্তৰটো কেনে ধৰণে লিখিম যে ঠাণ্ডাত ঠকঠককৈ বান্দৰজাক কঁপিছিল অৰ্থাৎ কোনে কঁপিছিল বান্দৰজাক কঁপিছিল মই যি ধৰণে সম্পূৰ্ণ বাক্যত লিখিছো সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া মই একৰ কৰ পৰা আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিছো কেৱল মাত্ৰ উত্তৰ কেইটা যে একৰ কৰ উত্তৰ টুকুৰা চৰাইবোৰে নাৰিকল গছত বাহ সাজি আছিল
খ উত্তৰ বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল গ উত্তৰ বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ আশ্ৰয় লৈছিল তাৰ পিছত খ উত্তৰ ঠাণ্ডাত ঠকঠককৈ বান্দৰজাক কঁপিছিল তো এইখিনি আছিলে প্ৰশ্ন উত্তৰখিনি আৰু অকমান আছে বাৰু নেক্সট পৃষ্ঠাত আছে আমি সেইখিনিও চাই লওঁ ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো কি দিছে উত্তৰ কোৱা আৰু লিখা প্ৰথমে ক'বলৈ দিছে তাৰ পিছত লিখিব দিছে হেৰো নাভাঙিবি চৰাই কেইটাই ইমান কষ্ট কৰি বাহ সাজিছে সকলোৱেতো বাহ সাজিব নাজানে প্ৰশ্নটো দিছে আমাক এতিয়া কথাষাৰ কোনে কাক কৈছিল এই যেটো আমাক যিখিনি কথা ক'লে সেই কথাখিনি বা সেই বাক্যখিনি কোনে কাক কৈছিল আমাক খুদিছে মই উত্তৰটো ধুনীয়াকৈ লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো আৰু মই উত্তৰটোৰ আৰম্ভণি কেনে ধৰণে কৰিছো হেতু সকলোৱে লক্ষ্য ৰখাটো উচিত মই এনে ধৰণে লিখিছো যে 2 ক উত্তৰ উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল যে মই কি বুলি লিখিছো উক্ত কথাষাৰ আমি অকল মাত্ৰ যদি এনেকৈ যে বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল তেনেকৈ লিখিলে শুদ্ধ হ'ব উত্তৰটো শুদ্ধ হ'ব কিন্তু আমাৰ উপস্থাপনটো ঠিক নহ'ব ঠিক আছে আমি যদি উত্তৰ এটা লিখিব লাগে তেতিয়া তাৰ উপস্থাপনটো আমি ভালকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া কি ধৰণে লিখা হৈছে যে উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে আন দুটামান বান্দৰক কৈছিল এনে ধৰণে লিখিলে হৈ যাব ঠিক আছে এতিয়া নেক্সটটো দিছে খ হিহতে কিয় ঘৰ নাহাজে বাৰু হিহতে কিয় ঘৰ নাহাজে সুধিছে আৰু ইয়াৰে উত্তৰটো কেনেকুৱা হ'ব যে হিহতে ঘৰ নাহাজে কাৰণ সকলো প্ৰাণীয়ে ঘৰ বা বাহ সাজিব নাজানে কিয় বান্দৰে ঘৰ নাহাজে কাৰণ বান্দৰ হওক বা অন্য যিকোনো জন্তু হওক সকলোৱে কি কৰিব নোৱাৰে ঘৰ সাজিব নোৱাৰে বা নাজানে ঠিক আছে তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো কি দিছে গ প্ৰশ্ন বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাহ নাহাজে অৰ্থাৎ বান্দৰৰ বাহিৰে আৰু কোনে কোনে ঘৰ নাহাজে আমাক সুধিছে ইয়াৰে উত্তৰটো এনে ধৰণে লিখিব পাৰো যে গ উত্তৰ বান্দৰৰ বাহিৰে কুকুৰ মেকুৰী গৰু আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে বাহ নাহাজে অকল এনেকুৱা নহয় যে বান্দৰ কুকুৰেও নাহাজে মেকুৰীয়েও নাহাজে গৰুও নাহাজে আৰু তেনেকুৱা যিমানবোৰ জন্তু আছে প্ৰায়বোৰে কি নকৰে বাহ সাজিব নোৱাৰে বা বাহ নাহাজে ঠিক আছে এতিয়া আমাক 3 নম্বৰটো কি দিছে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে তোমালোকেও আমাৰ দৰে বাহ একোটা সাজি নোলোৱা কিয় আমিচোন ঠুটেৰে বাহ সাজি লৈছো চোৱা এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক উপদেশ দিছিল অৰ্থাৎ খং কোনে কৰিছিল বান্দৰকেইটাইহে কৰিছিল চৰাইকেইটাইতো কৰা নাছিল বা অপমানো কৰা নাছিল চৰাইকেইটাই আৰু ইটিকিঙো কৰা নাছিল কি দিছিল তেওঁলোকে উপদেশ দিছিলে যে আমি যেনে ধৰণে বাহ সাজিছো তোমালোকেও তেনে ধৰণে বাহ সাজি লোৱা তেওঁলোকেতো নাজানে যে বান্দৰবিলাকে যে বাহ সাজিব নাজানে হয়নে তো সেই কাৰণে চৰাইটোৱে কি দিছিলে বান্দৰকেইটা উপদেশ দিছিল হেয়ে আমি উত্তৰটো কোনটো দিব লাগিব খটো দিব লাগিব ঠিক আছে খটো হ'ব ইয়াৰে সঠিক উত্তৰ 4 নম্বৰটো দিছে ৰছীডালত উলমি থকা শব্দসমূহলৈ তলৰ বাক্যসমূহ পুৰাও আহা ইয়াতে আমাক শব্দ কেইটামান দিয়া আছে এইটো হৈছে কিন কিন এইটো হৈছে খেক খেকাই এইটো হৈছে গুজৰি গুমৰি জুৰুলি জুপুৰি ঠক ঠক টানিয়া জৰি এতিয়া ইয়াৰে আমাক কি প্ৰশ্ন দিছে প্ৰথম প্ৰশ্নটো দিছে দেশকৈ বৰষুণ আহিছিল তো ইয়াৰে উত্তৰ কি হ'ব কিন কিনকৈ বৰষুণ আহিছিল খটো দিছে বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল অৰ্থাৎ ইয়াতে আমি কি লিখিছো জুৰুলি জুপুৰি হিহত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিছিল তো ইয়াতে আমি কি লিখিছো ঠক ঠককৈ লিখিছো কেইটামান বান্দৰে মনৰ ভিতৰত গুজৰি গুমৰি আছিল তো ইয়াৰে কি লিখিলো উত্তৰটো আমি গুজৰি গুমৰি হিহতে চৰাইৰ বাহবোৰ টানি আজুৰি ভাঙিবলৈ খুজিছিল তো ইয়াতে কি লিখিলো টানি আজুৰি প্ৰথম শব্দটো কি দিছে যে দুটামান বান্দৰে দাঁত নিকটাই খেক খেকাই আছিল তো ইয়াতে আমি কি লিখিলো খেক খেকাই এতিয়া মই ভালকৈ এবাৰ কৈ দিছো কিন কিনকৈ বৰষুণ আহিছিল বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল হিহত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিছিল কেইটামান বান্দৰে মনৰ ভিতৰত গুজৰি গুমৰি আছিল হিহতে চৰাইৰ বাহবোৰ টানি আজুৰি ভাঙিবলৈ খুজিছিল দুটামান বান্দৰে দাঁত নিকটাই খেক খেকাই আছিল এতিয়া আমাক ভাষা অধ্যয়ন দিছে 5 নম্বৰটো দিছে এঘৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল
এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে অৰ্থাৎ কি কৈছে এঘৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল এই যেটো আছিল এই আছিল শব্দটোৱে কি বুজাইছে যে কোনো এটা ঘটনা হৈ আগত হৈ যোৱা বুজাইছে অৰ্থাৎ অতীত কালৰ ঘটনা এটা বুজাইছে এনেদৰে আগতে হৈ যোৱা থকা খোৱা কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা এতিয়া আমাক ঠিক তেনে ধৰণে যেটো আগতে হৈ যোৱা সেই শব্দ আমাক লিখিব দিছে যেনে ধৰণে যোৱাটো গৈছিল হ'ব থকাটো থাকিছিল হ'ব খোৱাটো খাইছিল হ'ব কৰাটো কৰিছিল হ'ব আনহাতে আৰু কিছুমান শব্দ আমাক এই পাঠটিৰ পৰা উলিয়াব দিছে আৰু মই দুটা উলিয়াই ৰাখিছো বাৰু আহিছিল আৰু লাগিছিল মই ইয়াতে লিখিছো গৈছিল থাকিছিল খাইছিল কৰিছিল আহিছিল লাগিছিল এতিয়া আমাক নেক্সট কি দিছে অৰ্থাৎ 6 নম্বৰটো দিছে তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত ৰাইট চিন এই চিনটো দিয়া অৰ্থাৎ এতিয়া আমাক ইয়াতে শব্দ দিছে এজোপা এজাক চৰাইবোৰ দুটামান কেইটামান এটা বুজোৱা দুটা বা ততোধিক বুজোৱা মই এখিনিতে অকমান বুজাবলৈ চেষ্টা কৰিছো যেতিয়া এটা বুজোৱা শব্দ হেতু আমি কি বুলি কওঁ একবচন বুলি কওঁ ঠিক আছে আৰু দুটা বা ততোধিক বুজোৱা শব্দবোৰক আমি কি বুলি কওঁ বহুবচন বুলি কওঁ এতিয়া এজোপাটোৱে এটা বুজাইছে এজোপাটোৱে কেইটা বুজাইছে এটা এজোপা অৰ্থাৎ এটা বুজাইছে বুলি আমি গম পাইছো এজাকটোৱে কি বুজাইছে এটা বুজাইছে চৰাইবোৰ বুলি ক'লে কিন্তু আমি কি কম দুটা বা ততোধিক চৰাইবোৰ সেই চৰাইবোৰত বহুত বুজাইছে আৰু এইখিনিত কথা এটা ক'ব খুজিছো এজাক বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে এটা চৰাই মাত্ৰ এজাকত এনেকুৱা হয় যে বহুতটা চৰাই আছে হয় কিন্তু হেতুক একেলগে লগ লাগি বুজাইছে সেইকাৰণে কি দিছে এজাক বুলি কৈছে এজাক বুলি কওঁতে কিন্তু কি বুজাব এটা বুজাব ঠিক আছে চৰাইবোৰ বুলি কোৱাৰ লগে লগে কি হ'ব দুটা বা ততোধিক দুটামান বুলি কোৱাৰ লগে লগে কি হ'ব দুটা বা ততোধিক আৰু কেইটামান বুলি ক'লেও কি হ'ব দুটা বা ততোধিক ঠিক আছে অৰ্থাৎ এই দুটা হৈছে এটা বুজোৱা আৰু এই তিনিটা হৈছে দুটা বা ততোধিক বুজোৱা এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণ 7 নম্বৰটো দিছে বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা ক তোমাৰ ককাদেউতাৰ বেমাৰ হৈ বিছনাত পৰি আছে যদি তোমাৰ ককাদেউতা বেমাৰ হৈ বিছনাত পৰি আছে তেতিয়া তুমি কি কৰিবা তেওঁৰ শুশ্ৰূষা কৰিবা হয়নে বা তেওঁক ডক্টৰৰ ওচৰত নিবা তেওঁ যদি ডক্টৰৰ ওচৰত যাব নোৱাৰে তেতিয়া হলে তুমি ঘৰলৈ তোমাৰ ডক্টৰক মাতি আনিবা যে চাওকচোন আমাৰ ককাৰ কি হৈছে তেওঁক দৰৱ পাতি খুৱাই ভাল কৰিবলৈ চেষ্টা কৰিবা হয়নে তো এনে ধৰণৰ তুমি কি ধৰণৰ কাম কৰিবা হেকি তোমাৰ মতে লিখিব লাগিব খটো দিছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে আৰু যদি তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে তেতিয়া তুমি কি কৰিবা তুমি কি দিবা কংগ্ৰেচুলেশনস বা তুমি কি দিবা যে বৰ ভাল লাগিল দেই তুমি যে বিজয়ী হলা ভাল লাগিল কেতিয়াও কিন্তু ঈৰ্ষা নকৰিবা যে তেও জিকিলে মই হাৰিলো এনেকুৱা ধৰণৰ ঈৰ্ষা নকৰিবা যেতিয়া কোনোবাই জিকিব সদায় তেওঁলোকক কি দিব লাগে উৎসাহ জনাব লাগে যে ভালেই হ'ল তুমি জিকিলা ভাল লাগিছে তুমি জিকাৰ বাবে এনেকুৱা ধৰণৰ ঠিক আছে তাৰপিছত গটো সুধিছে তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটি বাহৰ পৰা সৰি পৰিছে তুমি তেতিয়া কি কৰিবা আকৌ বাহত থবলৈ চেষ্টা কৰিবা যদি তুমি পৰা নাই তেতিয়া হলে অইনৰ হতুৱায়ো সেই চৰাইটোক বাহল থব চেষ্টা কৰিবা ঠিক আছে খটো দিছে টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হলে বান্দৰকেইটা কি কলাহেতেন টুকুৰা চৰাইৰ ঠাইত যদি ময়ো হলোহেতেন তেতিয়া হলে ময়ো তেনে ধৰণৰ কথাই কলো হয় যেহেতু আমি নাজানো তেওঁলোকে বাহ সাজিব জানে নে নাজানে হয়নে যদি মই চৰাই হিচাপে হলো হয় তেতিয়া হলে ময়ো তেনেকৈ কলো হয় কিন্তু যেহেতু মই মানুহ হিচাপে মই কি কৰিব পাৰিম একো কৰিব নোৱাৰো কেৱল তেওঁলোকক ক'ব পাৰিম যে তোমালোকে গছৰ তলতে ৰৈ দিয়া তেতিয়া তোমালোকৰ গাত কি নপৰিব বৰষুণ নপৰিব পিছে মানুহৰ কথা বান্দৰে এনেকৈ বুজি নাপায় দেই মই কেৱল কাহিনীটোৰ আধাৰত কথাখিনি কৈছো মই যদি টুকুৰা চৰাইটোৰ ঠাইত হলো হতেন তেতিয়া হলে কিন্তু মই এখিনি কথা কলো হয় যে তোমালোকে গছৰ তলতে ৰৈ দিয়া বৰষুণ যেতিয়ালৈকে নকমে এতিয়া নেক্সট আমাক প্ৰকল্প দিছে কোনবোৰ চৰাইয়ে নিজৰ বাহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা এই প্ৰকল্পখিনি তোমালোকক নিজেই কৰিব দিছে কোনবোৰ চৰাইয়ে নিজে বাহ সাজে সেইখিনি তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা নহয় তোমালোকে চেষ্টা কৰিবা দেই আৰু খটো দিছে বিভিন্ন চৰাইৰ বাহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা আৰু কিছুমান চৰাইৰ কি কৰিব দিছে বাহ যদি পোৱা যদি কৰবাত ওচৰে পাছৰে চৰাই বাহ সাজি থৈ গৈছে তাত ফটো উঠাই পেলাই কি কৰিব দিছে এটা এলবাম প্ৰস্তুত কৰিব দিছে তো এইখিনি আছিল পাৰ্ট 2 ৰ
আটাইবোৰ ক্ৰিয়াকলাপ আৰু লগতে পঢ়ি দিবলগীয়া তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং